এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰপেটাৰ চুলতানা আয়েশা ছিদ্দিকাৰ ঘৰত আৰু আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে বৰপেটা চেণ্ট টেৰেছা স্কুলৰ ছাত্ৰী আয়েশা ছিদ্দিকা আৰু এই মুহূৰ্তত মই তেওঁৰ মনৰ অনুভৱ জানিব বিচাৰিম দেখা গৈছে আজি খবৰ পোৱাৰ পিছতে তেওঁলোকৰ মনত এক আনন্দৰ জোৱাৰ বৈছে কি ক'বা আজি এই মুহূৰ্তত তুমি প্ৰথমতে তোমাৰ মনত কেনেকুৱা অনুভৱ হৈছে কি ক'বা খুবেই আনন্দিত হৈছোঁ বহুত ভাল লাগিছে নিজে যিখিনি হাৰ্ড ৱৰ্ক কৰিছিলোঁ সেইখিনি ঠিকমতে ফল পাইছোঁ বুলি ভাবিছোঁ বুলি তুমি এই স্থান লাভ কৰিব বুলি আশা কৰিছিলা কিমান ঘণ্টাকৈ পঢ়িছিলা হয় ষ্টেণ্ড পাম বুলি আশা কৰিছিলোঁ ইনফেক্ট মই ফাৰ্ষ্ট ষ্টেণ্ড পাম বুলি ভাবিছিলোঁ কিন্তু তেনে নহ'ল মই ডেইলি 10 to 9 to 10 আৱাৰ্ছ পঢ়িছিলোঁ তোমাৰ ঘৰুৱা শিক্ষকতা কাৰোবাৰ সহায় কৰিছিলে নেকি ঘৰুৱা শিক্ষক তেনেকুৱা নাছিলে কেইমাহমান টিউশ্যন লৈছিলোঁ আৰু টেষ্টৰ পিছত লৈছিলোঁ এতিয়া তুমি ক'ত পঢ়া শুনা কৰিবা ক'ত যাবা তেনেকৈ ডিচাইড হোৱা নাই চায়েন্স ল'ম তাৰপিছত এইমছ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিম ভৱিষ্যতে কি হোৱাৰ তোমাৰ ইচ্ছা আছে ডক্টৰ হোৱাৰ ইচ্ছা আছে তুমি এই পঢ়া শুনাৰ ওপৰত তুমি কি কৰি ভাল পোৱা বেচিকেলি মই বুকছ পঢ়িয়ে ভাল পাওঁ নভেলছ থ্ৰিলাৰ নভেলছ ডিটেক্টিভ নভেলছ সেইখিনি কাৰ পঢ়া কোন প্ৰিয় নৱনীল চক্ৰৱৰ্তী জন গ্ৰীণ পৌল কলহো ৰবিন শৰ্মা এনেকৈ এইবিলাক পঢ়া এতিয়া তুমি কি ক'ব খোজা তোমাৰ তলৰ প্ৰজন্মক কি ক'ব খোজা এই যে পঢ়া শুনা কেনেধৰণৰ তুমি এই যে ষ্টেণ্ড কৰিছা স্থান লাভ কৰিছা কি ক'ব খোজা তোমাৰ তলৰ প্ৰজন্মক ৰেগুলাৰলি পঢ়ি গ'লেই হ'ল ৰেগুলাৰ হাৰ্ড ৱৰ্ক পাৰ্চিভাৰেঞ্চ থাকিলে আহি যাব আৰু কিবা নতুন প্ৰজন্মক ক'ব খোজা নেকি ফ'ৰ্চ কৰিব নালাগে যে ইমান টাইম বহুত টাইম পঢ়িব নালাগে কোৱালিটি ষ্টাডি কোৱাণ্টিটি ষ্টাডি নালাগে যিমানখিনি পঢ়া ভালকৈ পঢ়া আৰু বেছি তাৰমানে যিমানখিনি নিজৰ পৰা যায় আৰু ডোণ্ট গো আউট অফ ইয়ৰ লিমিটছ হয় এয়া আছিলে চুলতানা আয়েশা ছিদ্দিকী আৰু এই মুহূৰ্তত তেওঁৰ পিতৃ মাতৃ মোৰ লগত উপস্থিত আছে পিতৃ আছে উপস্থিত কি ক'ব এই মুহূৰ্তত কেনেকুৱা খুবেই ভাল লাগিছে এনেকুৱা লাগিছে আই এম ওৱান অফ দ্য হেপিয়েষ্ট পেৰেণ্টছ টুডে কি ক'ব এই মুহূৰ্তত মোৰ খুবেই ভাল লাগিছে আজি তাৰমানে এক্সপ্ৰেছ কৰিব পৰা নাই কেনেকুৱা সুখী হৈছোঁ এই সুখী তাৰমানে কোনো মূল্য দি কিনিব নোৱাৰি আৰু তাই কেনেকুৱা পঢ়া শুনাত আমাৰ এনে পৰা খুবেই ভাল শান্ত গালি পাৰিলেও কথা চথা নকয় চুপচাপ বহি থাকে কান্দিব যদি বেছিকৈ গালি পাৰোঁ কিন্তু এনে গালি পাৰিবলগীয়া নহয় তাইক নিজৰ ক্ষেত্ৰত নিজে চবখিনি কৰে পঢ়া বুলি ক'ব নালাগে তাইৰখিনি তাই কোনোদিনে ক'ব নালাগে তাইৰ কোনো হেল্পো নালাগে তাই নিজে কৰিছে গোটেইখিনি কষ্ট এয়া আছিল তৃতীয় স্থানপ্ৰাপ্ত আয়েশা চুলতানা ছিদ্দিকা আৰু তেওঁ আজি বৰপেটালৈ যি গৌৰৱ কৰি আনিছে আমি আশা কৰোঁ অনাগত দিনত তেওঁ আৰু আগবাঢ়ি যাব আৰু তেওঁ সমাজৰ বাবে কাম কৰিব